অপমান তাত মই গান নাগাও যত গুৰুৰ অপমান হৈছে তাত মই গান কেতিয়াও নাগাও শিল্পীৰ অপমান সহ্য কৰা নহব এইবিলাক কেনেকুৱা ধৰণৰ অভদ্ৰামী মানে দিগন্ত ভাৰতীক কৰা অপমানৰ পিছতেই শিল্পী সমাজৰ প্ৰতিবাদ ক্ষমা নিবিচাৰে আমি বয়কট কৰিম পূব গুৱাহাটী বিহু মঞ্চত শিল্পী দিগন্ত ভাৰতীৰ লগত সংঘটিত হোৱা ঘটনাৰ পিছতেই ওলাই আহিল শিল্পী সমাজ যেতিয়ালৈকে ক্ষমা নখুজিব প্ৰশ্নই নুঠে সেই মঞ্চখনৰ গান গোৱাৰ কেতিয়াও নাগাওঁ মোক দেখা নাপায় হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ আমি দাবী কৰিছো তেখেতে ক্ষমা খুজিব লাগিব ইয়াত কোনো বেলেগ ধৰণৰ কথা নাহে আটাইতকৈ দুখৰ কথা যে এতিয়ালৈকে তেওঁলোকে অনুশোচনা কৰা নাই সেইটো আটাইতকৈ দুখৰ বিষয় আৰু এইটো লাজৰ কথা আচলতে আজি আমি একত্ৰিত হ'ব লগা হৈছে সেই বিষয়ৰ কাৰণে যে আমি আমাৰ ছাৰৰ যি অপমান হৈছে তাক আমি এনেকৈ আমি সহজে যাবলৈ নিদিওঁ সেইখিনিৰ কাৰণে আমি সকলো কলা কৌশলী যিসকল আছোঁ FFৰ ফালৰ পৰা আমি সকলো ইয়াত গোট খাইছোঁহি এনেকুৱা ধৰণৰ ঘটনা অকল ছাৰৰ লগত নহয় আগতেও হৈছে এইবিলাক কেনেকুৱা ধৰণৰ অভদ্ৰামী মানে যেতিয়ালৈকে তেওঁলোকে ক্ষমা নোখোজে আমি বয়কট কৰিম আমি মানে মই মোৰ নিজৰ মন্তব্যৰ কথা কৈছোঁ আৰু মানস দাই ইতিমধ্যে এখন মঞ্চত কৈছেই আৰু ময়ো কৈছোঁ য'ত গুৰুৰ অপমান হৈছে তাত মই গান কেতিয়াও নাগাওঁ যে শিল্পী সত্তাক কোনো অপমান কৰিব নোৱাৰে এখন মঞ্চত মাতি নি যদি কিবা কাৰণে নামাতিলে আমি বেয়া নাপাওঁ আৰু নামাতিলে কোনো নাযায়ও গতিকে তেনেকুৱা শিল্পী সত্তা এজনক বা শিল্পী সত্তাৰ বিশেষ ব্যক্তিক বা আন কোনো ব্যক্তিক হ'লেও এনেকৈ আমাক মাতি নি এনেকৈ কিবা কিবি অপমান কৰা বা গতিয়াই দিয়া বা নমাই দিয়া আমি এইবিলাক সহ্য কৰিব নোৱাৰোঁ সেয়া দিনকাল নাই আজিলৈ চানমাৰীস্থিত জয়ন্ত হাজৰিকাৰ স্মৃতি উদ্যানত মৌন প্ৰতিবাদ শিল্পী সমাজৰ চলচ্চিত্ৰ সমাজৰ সিদ্ধান্ত পূব গুৱাহাটী বিহু মঞ্চই ক্ষমা নোখোজালৈকে চলচ্চিত্ৰ সমাজৰ কোনেও অংশগ্ৰহণ নকৰে ক'লে ৰাজেশ ভূঞাই আমি বিশেষকৈ চলচ্চিত্ৰ সমাজে এটাই সিদ্ধান্ত লৈছোঁ যে দিগন্ত ভাৰতীৰ লগত ন্যায় নোহোৱালৈকে যিকেইজন ব্যক্তিয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰিলে ক্ষমা নোখোজালৈকে আগন্তুক সময়ছোৱাত এই যিখন পূব গুৱাহাটী বিহু সন্মিলন হয় তাত আমাৰ চলচ্চিত্ৰ সমাজৰ কোনো অভিনেতা অভিনেত্ৰীয়ে যিকোনো ধৰণে অংশগ্ৰহণ কৰিব নোৱাৰিব এইটো আমাৰ সিদ্ধান্ত হৈছে কথাটো খুব লাজৰ কথা আমাৰ কাৰণে খুব লাজ লাগিছে খুব দুখ লাগিছে আৰু এনেকুৱা এখন কমিটি সকলোৱে আমি জানো এখন পপুলাৰ বিহু হয় গতিকে সেই বিহু উদযাপন কমিটি জানিব লাগিছিল দিগন্ত ভাৰতী ছাৰ কোন হয় তেওঁলোকে কি কাৰণে এইটো কৰিলে আচলতে খুব ভাবিবলগীয়া কথা আৰু খুব লাজৰ কথা আমাৰ অসমীয়াৰ কাৰণে গতিকে ক্ষমা খুজিব লাগে সোনকালে যেতিয়ালৈকে ক্ষমা নখুজিব প্ৰশ্নই নুঠে সেই মঞ্চখনৰ গান গোৱাৰ কেতিয়াও নাগাওঁ মোক দেখা নাপায় পূব গুৱাহাটী বিহু সন্মিলনীয়ে যদি ক্ষমা নোখোজে তেন্তে অহা বৰ্ষত কোনো শিল্পী অভিনেতা বাদ্যযন্ত্ৰীয়ে অংশগ্ৰহণ নকৰে বুলি প্ৰকাশ কৰে খুব বেয়া হৈছে আৰু মই ভাবোঁ এইটো হ'ব নালাগে ইমানতে শেষ হ'ব লাগে অকল দিগন্ত বোলে না ইয়াৰ আগতো বহুত কেইজন শিল্পীক তেনেকুৱা ধৰণৰ অপমান কৰা হৈছে আৰু ইয়াতে বন্ধ কৰা শিল্পী সমাজে প্ৰতিবাদ জনাইছে আৰু বিহিত ব্যৱস্থা লৈছে শিল্পী সমাজে আৰু মই অনুৰোধ কৰিম সকলো বিহু কমিটিক আপোনালোকে এই ধৰণৰ কি এটা কৰিলে সুকলমে যাতে অনুষ্ঠানটো অনুষ্ঠিত হ'ব পাৰে তাকে সিদ্ধান্ত লওক আৰু যি হৈছে এইটো কিন্তু বেয়া হৈছে ভৱিষ্যতে যাতে নাহে তাকে শিল্পী সমাজে সোঁৱৰাই দিছে এই পূব গুৱাহাটীখন এখন ছেকেণ্ড বিহু মঞ্চ প্ৰথমতে লতা বিশিল বিহু গতিকে এই বিহু মঞ্চৰ লগত আমাৰো জড়িত আছোঁ কিয় আমি যিহেতু চানমাৰীত থাকোঁ এই বিহুটোলৈ এই কামটো কিয় কৰিলে আৰু যদি কৰিছে তেওঁলোকে আৰু দেখা দেখি আমি চব চাইছোঁ তেওঁলোকে আহি পেলাই মাফ খোজক বা কিবা এটা কৰক যে ভুল হৈছে এনেকুৱা এটা কাম কৰিছে যিহেতু খুব দুখ লাগিছে আমাৰ শিল্পীসকলৰ কাৰণ কিয় দিগন্ত ভাৰতী ছাৰৰ দৰে ব্যক্তিজনক যদি এইদৰে ব্যৱহাৰ কৰিছে তেনেহ'লে আমি সাধাৰণ শিল্পীসকল একোৱেই নহয় কাৰণ কি আমাৰতো বহুতবাৰ বহুত জেগাত এনেকুৱা অপমান হৈয়ে থাকে কিন্তু তাতে আমি সহ্য কৰোঁ আমি ওলাই আহোঁ কি হ'ব হাই কাজিয়া নহওক কোনো ধৰণৰ বাদ বিচাৰ নহওক কিন্তু গুৰুজনক যিহেতু অপমান কৰিছে গতিকে আমি ভাবোঁ কোনো ধৰণৰ ইগত কথাষাৰ নলগাই ভুল কৰিলে ক্ষমাটো বিচাৰিব লাগে আমি তাকেই বিচাৰোঁ শিল্পীসকলে সেয়ে বিচাৰোঁ বাকি যদি ক্ষমা নিবিচাৰে আমি বয়কট কৰিম সকলো শিল্পীয়ে পূব গুৱাহাটী বিহু সন্মিলনীয়ে কি সিদ্ধান্ত ল'ব সেয়া হ'ব লক্ষণীয় আমি আজি ক'ত থিয় হৈ আছোঁ চবেই কেমেৰাটো এবাৰ ঘূৰাই দিয়কচোন ইফালে তাত কি দেখিছোঁ জয়ন্ত হাজৰিকা তেওঁ কি পিন্ধি আছে সেই প্ৰতিমূৰ্তিৰ তলত আছোঁ তে এজন জাতীয় নায়ক তেওঁৰ প্ৰতিমূৰ্তি যদি এনেকৈ ৰাখিছোঁ ঠিক আছে তাত জাতীয় পোছাক পিন্ধি যাব লাগিছিলে কিন্তু তেওঁ যিহেতু নিমন্ত্ৰিত অতিথি নাছিল তেওঁ এজন গেষ্ট হিচাপে গৈছিলে দৰ্শক হিচাপে গৈছিলে তেওঁক নিমন্ত্ৰণ কৰা হ'ল ষ্টেজলৈ তাত গান গাবলৈ অনুৰোধ কৰা হ'ল তেওঁ গান গালে সেইটো লৈ পেলাই এনেকুৱা কৰিব নালাগিছিলে সেইটোৱে বেছি দুখ লাগিছে গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট
জিতুমণি শৰ্মাৰ সহযোগত ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8। ভৰিলে বিহমে টেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইতখন ভৰিলে বিহমে টেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নিউয়ে ৰাহি ভোগালীক নাখিলে পশ্চিমৰ বতাহে কঙালীক চেপিছে অসমীয়া জাতি আজি কোন দিশে অসমীয়া জাতি বাৰু কোন দিশে তাত বাতি কৰি পানী তৰি আজি কাপোৰ বৈনো কোনে আৰু কি কৰিছো আমি অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখ ইংৰাজীও নুফুটে মুখ পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাগ বোলো অসমীয়া ইতিহাস কঢ়িয়াই চা কোননো বুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়া ভোগ হেৰ অসমীয়া আজি জাগিবৰ হ'ল নিদিবি আনৰ সংস্কৃতি আদৰি থাকোঁতে ঘৰতে হবি কৰিবা বোলো যাক অসমীয়া সময় থাকোঁতে নহ'লে ৰখাতলে যাব অসম ৰখাতলে যাব মই অসমীয়া বুলি দুইতৰ পাৰ জয় আই অসম কোনে ক'ব জয় আই অসম কোনে ক'ব কি ক'ব আৰু কোনে ক'ব